ৰাইজখন লগ হলে কোনে বলে পাৰে, ৰাইজে বল দিলে পাহাৰ খহি পৰে। হয়, আপোনালোকে চাওক, জনতাৰ শিল্পী যিগৰাকী শিল্পীয়ে জাতি মাটি আৰু মানুহৰ বাবে গান গাই গায় ৰাইজৰ মাজতে নিজৰ অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল, সেইগৰাকী শিল্পী জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ বাবে জনতাই বল দিছে। আৰু সেইবাবে আমি কৈছো, ৰাইজখন লগ হলে কোনে বলে পাৰে, ৰাইজে বল দিলে পাহাৰ খহি পৰে। আপোনালোকে চাওক, জনতাৰ শিল্পী গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ বাবে ৰাইজখন লগ হৈছে। ৰাইজে জনতাৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে। আৰু অহা 9 তাৰিখে, অহা 9 ফেব্ৰুৱাৰীত জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠান। আৰু এই অনুষ্ঠানলৈ সমগ্ৰ অসমবাসীক নিমন্ত্ৰণ জনোৱা হৈছে। আপোনালোকে চাওক, কিদৰে ৰাইজ ব্যস্ত, কিমান ভাল পাব লাগিব এগৰাকী শিল্পীক, কিমান ভাল পাব লাগিব এজন ব্যক্তিক, আৰু সেই ব্যক্তিগৰাকীৰ বাবে ৰাইজখন এইদৰে একত্ৰিত হয়। আৰু ৰাইজখন একত্ৰিত হৈ চাওক, সকলো কাম কাজ ৰাইজে কৰিছে। সমগ্ৰ অসমবাসী আহিব, অসমবাসীক আদৰিব, অসমবাসীয়ে জনতাৰ শিল্পীগৰাকী আদ্য শ্ৰাদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু আপোনালোকে চাওক, সেই শিল্পীগৰাকীৰ বাবে ৰাইজখনে কিদৰে একত্ৰিত হৈছে। আমি দৃশ্যসমূহ আপোনালোকক দেখাইছো। এয়া চাওক, ৰাইজখন একত্ৰিত হৈছে। ৰাইজে জনতাৰ শিল্পীগৰাকীক অমৰ কৰি ৰাখিবৰ বাবে সমগ্ৰ অসমবাসীৰ হৃদয়ত বাসস্থান সাজিবলৈ সক্ষম হোৱা শিল্পীগৰাকী আদ্য শ্ৰাদ্ধ অনুষ্ঠানলৈ সমগ্ৰ অসমবাসীক নিমন্ত্ৰণ জনাইছে। এয়া চাওক, ৰাজীৱ শদিয়াৰ পত্নীয়েও সামাজিক মাধ্যমৰ জৰিয়তে আৰু চিঠিৰ জৰিয়তে সমগ্ৰ অসমবাসীক তেখেতৰ স্বামী তথা জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে। আৰু সেই শিল্পীগৰাকী আদ্য শ্ৰাদ্ধ অনুষ্ঠানত সমগ্ৰ অসমবাসী একত্ৰিত হৈছে। সকলোৱে ৰাজহুৱাভাৱে অনুষ্ঠানটো সফল কৰি তুলিবৰ বাবে চেষ্টা কৰিছে। আৰু অন্যহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশত ৰাজীৱ শদিয়াৰ সমাধি ক্ষেত্ৰ বনাই থকা হৈছে। আপোনালোকক আমি দেখাই আছিলো ৰাজীৱ শদিয়াৰ স্মৃতি স্তম্ভ। হয়, এয়া চাওক, ৰাজীৱ শদিয়াৰ স্মৃতি স্তম্ভ। আৰু ৰাইজখন সমান্তৰালভাৱে অহা 9 তাৰিখে যি আদ্য শ্ৰাদ্ধ অনুষ্ঠান আছে, এই অনুষ্ঠান থাকি সফল কৰি তুলিবৰ বাবে সকলোৱে একত্ৰিতভাৱে কাৰোৰে মাজত ভেদাভেদ নোহোৱাকৈ সকলোৱে মিলি জুলি জনতাৰ শিল্পীগৰাকীক ভাল পোৱা মানুহক তেখেতৰ আদ্য শ্ৰাদ্ধত আদৰিবৰ বাবে সকলোৱে একত্ৰিত হৈছে। আইসকলে এনেকৈ কাম কৰিছে, আপোনালোকে গাঁৱৰ দদাইসকলে কেনেকৈ কাম কৰিছে আপোনালোকক আমি দৃশ্যসমূহ দেখাই আছো। চাওক, সকলো জাতি জনগোষ্ঠী ভাষা বৰ্ণ সংগঠনসমূহে, যিসমূহ সামাজিক সংগঠন আছে, সংগঠনসমূহে ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধৰ বাবে পৰিয়ালটিৰ কাষত থিয় দিছে। সকলোৱে তেখেতলোকে যোনে যেনেকৈ পাৰে সহায় কৰিবৰ কাৰণে তেখেতলোকে চেষ্টা কৰিছে।